যিজনে কথা ওলাইছে তেওঁকে সোধক। মইতো কৈছিলোঁ যে তেখেতৰ ফ্লপ, আৰু মই আজি যোগদান আমাৰ যিদৰে কাৰ্যসূচী ৰাজীৱ ভৱনত হৈছে আমাৰতো হিট হৈছে, মই ক'ব পাৰোঁ আমাৰতো হিট, আৰু তেওঁতো মানে ফ্লপ হ'বই। আৰু সেইকাৰণে অলপ সময় বিচাৰিছে, ঠেলিবলৈ বিচাৰিছে, লাজ কৰিছে, কেনেকৈ দেখাব চবেই বুজিয়ে পায়। ৰিজাল্টটো আমি আগৰ পৰাই জানো বক্স অফিচত ফ্লপ হ'ব, কিন্তু আজি আমাৰ এই সভাটো চাই আমি ভাবিছিলোঁ যে আমাৰ জ্যেষ্ঠ 3-4গৰাকী আমাৰ থাকিব ৰাজনীতিবিদ, কিন্তু নৱপ্ৰজন্ম ওলাই আহিছে আৰু বহুতে মোক ফোন কৰিছে। কিন্তু আমি তেখেতক কৈছোঁ যে অহা 10 অক্টোবৰত আমি যোগদান কাৰ্যসূচীত পুনৰবাৰ হাতত। চিৰিয়াছ মেটাৰটো চবেই হাঁহি আছে। আৰক্ষীসকলেও কেতিয়াবা কয় যে আমাক কি কামত লগাইছে মুখ্যমন্ত্ৰী। দিল্লীত বিজেপি দলে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমানেই পাতল কথাবোৰ কিয় কয়। হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব। বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে, সেই একেই অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে। আৰু সেইকাৰণে আজি তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয়, কথাবোৰৰ ভিতৰতো বেছি